পানবজাৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছত এবাৰ জ্ঞানদীপ হাজৰিকাই বিস্ফোৰণ ঘটাইছে। আমি এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো পানবজাৰ থানাত এজাহাৰ দাখিল কৰিছে জ্ঞানদীপ হাজৰিকাই। জ্ঞানদীপ হাজৰিকাৰ এজাহাৰখন আমি আপোনালোকক দেখুৱাইছো। জ্ঞানদীপ হাজৰিকাই এজাহাৰ দিছে নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ ওপৰত। নিলম্বিত ওসি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জ্ঞানদীপ হাজৰিকাই। এজাহাৰ দিছে ফেন্সি বজাৰত যিটো ঘটনা সংঘটিত হৈছিল, ফেন্সি বজাৰত যিটো ঘটনা সংঘটিত হৈছিল, ডেলিভাৰী দিবলৈ অহা এগৰাকী জ্ঞানদীপ হাজৰিকাক প্ৰহাৰ কৰিছিল ওসি ভাৰ্গৱ বৰবৰাই, আৰু তাৰ পাছত ওসি ভাৰ্গৱ বৰবৰাক নিলম্বনো কৰিছিল। কিন্তু এবাৰ এজাহাৰ দাখিল কৰিছে আৰু তাৰ পাছতে এবাৰ বিস্ফোৰণ ঘটাইছে জ্ঞানদীপ হাজৰিকাই। কি কৰিছিল থানাত, কি হৈছিল জ্ঞানদীপৰ লগত, আৰক্ষীয়ে কি কৰিছিল, কিয় তেনেদৰে মাৰধৰ কৰিছিল, কিয় তেনেদৰে থানালৈ লৈ যোৱা হৈছিল, কিয় হেণ্ডকাপ লগাই মেডিকেললৈ নিয়া হৈছিল, এই সকলোবোৰ ক্ষেত্ৰত মুখ খুলিছে জ্ঞানদীপ হাজৰিকাই। দিছোঁ তেওঁ ৰিচেণ্টলি যোনটো কালি ইনচিডেণ্টটো কৰিলে তেওঁ মোৰ লগত, সেইটোৰ ক্ষেত্ৰত দিছোঁ। কাৰণ কালি যিহেতু মই কৈছিলোঁ যে মই ভবা নাই একো তেনেকুৱা একো দিম বুলি বা নহ'লে কিবা, বাট আজি মই অলপ এটা ডিচিজন বনাইছোঁ। কালি যেতিয়া মই সেইটো কথাষাৰ কৈছিলোঁ তেতিয়া আপোনাৰ মই কাৰো লগত কথাও পতা নাছিলোঁ, একো মই বাহিৰা কথা একো গমো নাপাওঁ, মোৰ লগত কি হৈছে কি নহৈছে মই সেইবোৰ কথাও একো গম নাপাওঁ। আৰু আপোনাৰ ষ্টেচনৰ পুলিচ ষ্টেচনৰ ভিতৰত কি হৈছে মোৰ লগত সেইখিনিৰ কাৰণে, আৰু মই লগতে মোৰ মাথাত বহুতখিনি কথা চলি আছিলে, মই বহুত বেছি মেণ্টেল প্ৰেছাৰতো আছিলোঁ, সেইটোৰ কাৰণে মই একো এটা ডিচিজন তেতিয়া দিব পৰা নাছিলোঁ, একো ক'বও পৰা নাছিলোঁ। পিছত আজি দিনটো মই বহুতৰ লগত কথা বতৰা পাতিলোঁ, মই মোৰ ফেমিলি মেম্বাৰ্ছ, তাৰপিছত মোৰ লগৰ বন্ধু বান্ধৱ দাদা সকলোৰ লগতে কথা বতৰা পাতিলোঁ। পাতি মেলি মই এটা সিদ্ধান্ত এটা ল'লোঁ। মই আজি এখন এফআইআৰ এখন দিছোঁ সেই ওসি ভাৰ্গৱ বৰবৰাৰ নামত। আৰু তেওঁ যোনটো মোৰ লগত কৰিলে, আৰু যিহেতু গোটেইটো এটা ভিডিঅ'তে আছে বস্তুটো ভালকৈ, গোটেইখিনি তাতে শ্ব' কৰা হৈছে বস্তুটো, আৰু সেইটো বস্তুটোৱে ভালকৈ মই লিখি ইনচিডেণ্টটো মই কি ক'ৰ পৰা আহিছিলোঁ কি কৰিব গৈছিলোঁ গোটেইখিনি বস্তু মই লিখি মেলি দিছোঁ এফআইআৰখনত। আৰু সেইটোৱে যিহেতু তেখেতে আপোনাক প্ৰহাৰ কৰিছিল এনেকুৱা, আপুনি খালি আজি এটা ইণ্টাৰভিউত দেখিছে আপুনি আপোনাৰ ভুল হৈছে বুলি কৈছে, সেইখিনি কথা আপুনি কৈছেনে তেখেতক বা এফআইআৰ লিখিছেনে এইখিনি কথা? মানে ধৰক কেছটো এইটো, ভুলটো মই কৰিছোঁ সেইটো মই গম পাইছোঁ, কিন্তু অন দ্য স্পট যেতিয়া মানে মোক ৰখাইছিলে তেতিয়া মানে বহুত বেছি হুৰমুৰ হৈ আছিলে বস্তুটো, বুজি পাইছে। মই আহিছোঁ আৰু সেইটো যিহেতু আমাক যাব দিয়ে মই গুচি গৈছোঁ, তেনেকুৱা ঘপককৈ ৰখাইছে গম নাপাইছোঁ তেনেকুৱা। আৰু সেইটো মই ভুলটো মই বুজি পাইছোঁ যে সেইখিনি মোৰ ভুলটো হৈছে, মই গুচি গ'লোঁ, মই ৰখাটো গম নাপালোঁ বা কৈছে বা তেনেকুৱা মই নধৰিলোঁ বস্তুটো। কিন্তু বহুত বেছি কেঅছ হৈ আছিলে সেইটো জেগাটোত, বহুত বেছি আপোনাৰ গাড়ী ঘোঁৰা খুব বেছি ভিৰ হৈ থাকে সেই জেইলটোৰ সেইখন এৰিয়াটোত, আপোনাৰ নিজে অকলে গ'লেও গম পাব। তো সেই তেনেকুৱা অৱস্থাত ঘপককৈ হৈছে, ঘপককৈ মোক ধৰিছে, তেনেকুৱা এটা অৱস্থা হৈছে, টনা আজোৰা হৈছে, এটা খুব ডিঙিত ধৰি হৈছে, ঠেলা মেলা হৈছে, এখন সন্মুখৰ এখনৰ গাড়ী এখনত গৈ লগাও হৈছে অকণমান, সেইটোও গম পাইছে চাগে বস্তুটো। তো সেইবোৰক লৈ মানে ধৰ গোটেইখিনি কথা মই ভালকৈ তাতে কি হৈছে কি নহৈছে মই সেইটোও জনাইছোঁ। উল্টাই তেওঁ মোক বহুত বেছি প্ৰহাৰ কৰিলে, আৰু সেইটো যোনটো প্ৰহাৰ কৰিছে সেইটো সকলোখিনি মানুহে দেখাই পাইছে বস্তুটো কি হৈছে কি নাই হোৱা। চ' মই এইটোৱে বিচাৰিছোঁ যে পিছলৈ যাতে তেওঁ এনেকুৱা কোনো কাৰোৰ লগত যাতে এনেকৈ একো কৰিব নোৱাৰে, আৰু বস্তুটো যাতে ভালকৈ ওলাওক, তেওঁ যোনটো কাম কৰিছে সেইটো যাতে ভালকৈ ওলাওক, সেইটোৰ ওপৰত লৈ আৰু ফিউচাৰক লৈ মানে ধৰ মোৰ নিজৰ ফিউচাৰক লৈও যাতে মোৰ একো প্ৰব্লেম নহওক তেওঁৰ পৰা একো, সেইকাৰণে মই আজি এইটো এটা পদক্ষেপ এটা লৈছোঁ। হয় মানে কালি যিহেতু মই কোৱা যাওঁতে মই কৈছোঁ যে আপোনাক কালি কৈছিলোঁ যে মই থানাৰ ভিতৰত মই একো হোৱা নাই তেনেকুৱা বুলি, কিন্তু সঁচা কথা ক'বলৈ গ'লে থানাৰ ভিতৰত মই সোমোৱাৰ লগে লগে পিছত যেতিয়া মানুহজন আহিছে লগৰ লগত মই 100 দিছে, কিন্তু মানে মই তেতিয়ালৈকে মেণ্টেলি পূৰা ভাগি গৈছোঁ। মানুহটো ভিতৰত মোক একো ক'ব দিয়া নাই, কাৰো লগত একো কথা পাতিব দিয়া নাই, একো ভালকৈ বস্তুবিলাক একো জনোৱা নাই, আৰু ঘপককৈ আহি মোক ক'লে মেডিকেল হ'ব, মোক হেণ্ডকাপছ লগাই মেলি মোক লৈ মেলি গুচি গ'ল তাতে মেডিকেল কৰাবলৈ, তেনেকুৱা, আৰু ৰছী বান্ধি মেলি লৈ গৈছে তেনেকুৱা। তো সেই তেনেকুৱা এটা পৰিস্থিতিত চৰটো মোক মাৰিছিলে, ওচিজনে মাৰিছিলে। হয়, আপুনি যদি বিচাৰ বছৰ দিলে যিহেতু আপোনাৰ কিবা ধমকি আছিলে,
ধমকি দিয়াৰ বাবে আপুনি এইটো মিছা কথা কৈছিলে কালি যে এইটো আপোনাৰ ধমকি বুলি নহয় আৰু এনে কোৱাটো গৈছিলে কিবা কিবি তো ওলাব দিছিলে আপোনাক অলপ ভাবুকি টাইপৰ ক'ব পাৰে ধৰক আপুনি এটা কেছ এটা বনাব মোৰ ওপৰত আৰু কেছ দিব আৰু তেনেকুৱা টাইপৰে কথা আৰু হ'ব দিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।